সঠিক কথাটো গম পোৱাৰ পিছতহে আচলতে বাতৰিটো প্ৰচাৰ কৰিব লাগে বুলি মই ভাবোঁ কাৰণ সকলোৱে যথেষ্ট অস্থিৰ হৈ আছে সকলোৰে মনত যথেষ্ট দুখ আছে গতিকে এনেকুৱা একো বাতৰি ওলাব নালাগে যোনটোৰ কাৰণে হয়তো মানুহবিলাকৰ আৰু হয়তো মনটো বেয়া হ'ব গতিকে সেইটোৱে আমি এটা কথাৰ কাৰণে সকলোৱে বাট চাই ৰৈছোঁ আমি সত্য জানিব বিচাৰিছোঁ সেইদিনাখন প্ৰকৃততে কি হৈছিল সেই সত্যটো আমি জানিব বিচাৰিছোঁ আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে আমি বিশ্বাস ৰাখিছোঁ যে আমি অতি সোনকালে গম পাম ইতিমধ্যে এমাহ পাৰেই হ'ল সকলোৰে লাহেকৈ ধৈৰ্যও নোহোৱা হৈছে যদিও আমি চেষ্টা কৰিছোঁ ধৈৰ্যৰে বাট চাই ৰ'বলৈ গম পাবলৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ কায়িকভাৱে নোহোৱা আজি এমাহ হ'ল সকলোৰে বহুত কষ্ট হৈছে কিন্তু তথাপিও আমি অকণমান সাহসেৰে ধৈৰ্য ধৰিবলৈ অলপ চেষ্টা কৰিছোঁ সেইটো মই বুলি নহয় প্ৰত্যেকগৰাকীয়ে হৈছে আৰু স্বাৰ্থ হওক বা নহওক সেই মানুহজন আমাৰ সকলোৰে মৰমৰ মানুহজন কায়িকভাৱে নাই গতিকে সেই বস্তুটো এই দুখটো গোটেই জীৱন থাকিব এই দুখটো কেতিয়াও নাযায় গতিকে বৰ্তমান সেইখিনিয়ে ক'লোঁ আৰু গতিকে আপোনালোককো সকলোকে অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ যথেষ্ট দায়িত্ব আছে সেইখিনি এটা বস্তু জানো যে আপুনি সাংবাদিকেই হওক বা পলিটিচিয়ানেই হওক বা এগৰাকী সাধাৰণ নাগৰিকেই হওক যিয়ে নকৰক কিয় প্ৰত্যেকগৰাকী ব্যক্তি কিন্তু জুবিনদাৰ অনুৰাগী হয় গতিকে আপোনালোকে যিয়ে বাতৰিয়ে সম্প্ৰচাৰ নকৰক কিয় সংবাদ মাধ্যমে হওক বা সামাজিক মাধ্যমতে হওক প্ৰথমতে কিন্তু জুবিনদাই কি ভাল পায় বেয়া পায় আমি সকলোৱে যিহেতু জানো সেইটো কথা মনত ৰাখি জুবিনদাৰ অনুৰাগী হিচাপেহে কিন্তু আপোনালোকে বতৰাখিনি আগবঢ়াই লৈ যাব বা গোটেই এই সময়খিনিত তেনেকৈ সকলো আমি একেলগে আগবাঢ়ি যাম বা যাব লাগিব বুলি মই ভাবোঁ সকলোকে ধন্যবাদ আৰু বিশেষ কথা নাপালোঁ এতিয়া চাওক সেইটো মই ক'ব একো নোৱাৰোঁ লেহেমীয়া মানে আমিতো বিচাৰিছোৱেই যে যিমান সোনকালে হয় আমি জানিব লাগে কিন্তু এতিয়া আমাৰ ধৈৰ্য ধৰাৰ বাহিৰে একো উপায় নাই এটা SIT এটা মানে গঠন কৰা হৈছে আৰু আমাৰ বিশ্বাস মই যেনেকৈ অকণমান দেৰি আগতে কৈছোঁ যে আপুনি যিয়ে নহওক কিয় আপুনি এগৰাকী মানে আপুনি পুলিচতে চাকৰি নকৰক কিয় আপুনি পলিটিচিয়ান হওক বা সাংবাদিক হওক যিয়ে নহওক প্ৰত্যেকগৰাকী কিন্তু জুবিনদাৰ অনুৰাগী হয় গতিকে মোৰ এটাই বিশ্বাস ৰাখিছোঁ যে সকলোৱে জুবিনদাৰ মানে এই গোটেই এই কেছটোত সকলোৱে বিচাৰিছে যে সত্যটো ওলাই আহক আৰু মই ভাবোঁ যে সকলোৱে মনেৰে কাম কৰিছে আৰু কৰিব গতিকে সেইটোৱে বিশ্বাস ৰাখিছোঁ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰখাৰ বাহিৰে আমাৰ এতিয়া কোনো উপায় নাই গতিকে অনুৰোধ আমি জনাইছোঁ যে যিমান সোনকালে হওক ধৈৰ্য নোহোৱা হৈ গৈ আছে তথাপিও চেষ্টা কৰিছোঁ ধৈৰ্য ধৰি থাকিবলৈ সেইখিনিকে ক'লোঁ আৰু ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ